snooze on me. I was dreaming about what food to eat. Why they sleeping, why they snoozed on me? I was seizing opportunity. Now they don't know what to do with me. I keep going hard like I'm in puberty. Rebellions in my blood, there ain't no ruling me. Coming for the top, this is a mutiny. I want percentage. Put you in your mind like fuck your business. Royal Enfield যাক কোনো পৰিচয় দৰকাৰ নাই বৰ্তমান সময়ত সকলো লৰাৰে এখন সপোনৰ বাইক হল ৰয়েল এনফিল্ড কাৰণ হল ৰ পাৱাৰ ৰাইডিং কমফৰ্ট আৰু এটা খুব ধুনীয়া গপগপিয়া সাউন্ড গতিকে এই ৰয়েল এনফিল্ডে এতিয়া লৈ আনিছে তেওঁলোকৰ প্ৰথমখন টুইন সিলিন্ডাৰ অফাৰিং দি 650 টুইনছ গতিকে বন্ধুসকল আজি মই আপোনালোকলৈ ৰয়েল এনফিল্ডৰ এই নতুন 650 টুইনছ দুখনৰ এটা সবিশেষ ৰিভিউ লৈ আনিছোঁ আজি মই আপোনালোকক জনাম ৰয়েল এনফিল্ডৰ ইণ্টাৰচেপ্টৰ 650 আৰু কণ্টিনেণ্টেল 650 ৰ বিষয়ে সবিশেষ ৰাইডিং ইয়াৰ কেনেকুৱা হয় ইয়াৰ ৰাইডিং কমফৰ্ট কেনেকুৱা ৰাইডিং ডাইনামিক্স কেনেকুৱা পাৱাৰ কেনেকুৱা আৰু এই নতুন ৰয়েল এনফিল্ডত আগৰ নিচিনা ভাইব্ৰেশ্যন আছে নে এখন খুব নিম্বল আৰু ভাইব্ৰেশ্যনলেছ বাইক হয় নমস্কাৰ বন্ধুসকল মই আপোনালোকৰ হোষ্ট আৰু দোষ জ্যোতি আৰু মোৰ চেনেল অসমীয়ান হুলচলে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম বন্ধুসকল 650 দুখন হল ৰয়েল এনফিল্ডৰ প্ৰথমখন টুইন সিলিন্ডাৰ অফাৰিংছ এই দুখন বাইকক পাৱাৰ দি আছে 648 সিসিৰ প্যাৰেলেল টুইন ইঞ্জিন যেটা পাৱাৰ প্ৰডিউস কৰে 47 হৰ্স পাৱাৰ এট 7100 rpm আৰু ইয়াৰ টৰ্ক টু হল 52 নিউটন মিটাৰ যেটো আহে 5150 rpm ত সো এই বাইক দুখন এটা ৰেট্ৰো লুকিং এটা ক্লাসিক লুক দিবলৈ চেষ্টা কৰিছে ৰয়েল এনফিল্ডে যদি মই ফ্ৰণ্টৰ লুক এটা কথা কওঁ বাইকখন ফ্ৰণ্টৰ ফালৰ পৰা দুইখন বাইকৰ সেম এটা ক্লাসিক আৰু ৰেট্ৰো লুক ৰয়েল এনফিল্ডে দিছে যদি ইণ্টাৰচেপ্টৰ 650 কথা ক'ব যাওঁ ইণ্টাৰচেপ্টৰ 650 ত আপোনালোকে পাই যাব এটা অপেক লেন্সৰ এটা ক্লাসিক লুক তাৰ লগত আছে ৰেট্ৰো লুকিং যেটো টাৰ্ন ইন্ডিকেটৰ আছে ইয়াত কোনো ধৰণৰ এলইডি এলিমেন্ট ৰয়েল এনফিল্ডে ইউজ কৰা নাই জাস্ট টু গিভ দ্যাট ক্লাসিক লুক জাস্ট টু গিভ দ্যাট ৰেট্ৰো লুক ইন দ্য বাইক সো ফ্ৰণ্টত আপোনালোকে পাই যাব এটা ডাঙৰ 41 mm ফৰ্ক এটো আপসাইড ডাউন ফৰ্ক নহয় নৰ্মেল ফৰ্ক হয় কিন্তু ইয়াৰ ট্ৰেভেল টু হল 118 mm যেটো আমাৰ ইন্ডিয়ান ৰোডছৰ কাৰণে খুব বঢ়িয়া হয় আপোনালোকে চলাওতে কোনো ধৰণৰ অসুবিধা নাপাব তাৰপৰ ইয়াৰ যেটো টায়াৰ সাইজ আছে টায়াৰ সাইজ দুইখনতে যে GT 650 আৰু ইণ্টাৰচেপ্টৰ 650 দুইখনতে টায়াৰ সাইজটো আপোনালোকে পাই যাব ফ্ৰণ্টত 100 সেকশন আৰু ইয়াৰ হুইলৰ সাইজটো হল 18 inch which is really very comfortable for our Indian roads so এই দুইখন বাইক ইণ্টাৰচেপ্টৰ 650 আৰু GT 650 যেটো মেইন ডিফাৰেন্স হল হেতু হল ইয়াৰ বাইক দুখনৰ লুকছত যিখন ইণ্টাৰচেপ্টৰ 650 আছে হেখন হল এটা ক্ৰুজাৰ বাইক প্ৰপাৰ ক্ৰুজাৰ বাইক লুক দিব চেষ্টা কৰিছে ৰয়েল এনফিল্ডে কিন্তু যিখন GT 650 আছে কণ্টিনেণ্টেল GT 650 হেখনত এটা 60s ৰ এটা কাফি ৰেচাৰ লুক আছিল হে লুকটো দিব চেষ্টা কৰিছে কণ্টিনেণ্টেল GT 650 ৰাইডিং পজিশনটো অলপ এগ্ৰেছিভ হয় এজ কম্পেয়াৰ্ড টু দ্য ইণ্টাৰচেপ্টৰ 650 ইণ্টাৰচেপ্টৰ 650 যেটো ৰাইডিং পজিশন আছে এটা খুব কমফৰ্টেবল এটা ষ্ট্ৰেট ফৰৱাৰ্ড ৰাইডিং পজিশন হয় which is very comfortable for the long rides whereas the GT 650 offers a aggressive and engaging riding position which is very good for a track riding or for twisties like our Shillong road so duikhonore driving ba riding dynamics to অলপ বেলেগ হয় because of the riding posture but power আৰু performance duikhonore same হয় আপোনালোকে চলাওতে কোনো ধৰণৰ performanceত difference নাপায় দুখন বাইকৰ so like I said frontor পৰা দুইখন বাইকে দেখিবলৈ খুবেই মৰম লগা এটা retro classic look দুইখনতে Royal Enfield দিব চেষ্টা কৰিছে and I think Royal Enfield has done a very good job in designing both the bikes সবনে অকল এই 650 টুইনৰ যেটো ফ্ৰেম আছে হে ফ্ৰেমটো ৰয়েল এনফিল্ডে ইউকেৰ ফেমাস হ্যাৰিছ পাৰফৰমেন্সৰ লগত কোলাবৰেট কৰি বনাইছে আৰু এই ফ্ৰেমটো ৰয়েল এনফিল্ডে কমতে খুবেই ডিউৰেবল হয় এজাইল হয় আৰু খুব নিম্বল এণ্ড হাই স্পীডত খুবেই ষ্টেবল হয় সো সাইডৰ পৰা যদি আপোনালোকে বাইকখন চাই তেনেহলে লক্ষ্য কৰিব যে যিখন
ইণ্টাৰচেপ্টৰ 650 আছে সেইখন মোৰ অফ এ ক্লাসি লং ড্ৰাইভৰ এটা লুক বা এটা ক্ৰুজাৰ লুক দিব চেষ্টা কৰিছে যেটো 60s কেলিফৰ্নিয়া বিচত এই প্ৰথম লুকটো ষ্টাৰ্ট হৈছিল বা এই ইণ্টাৰচেপ্টৰ কনসেপ্টটো ষ্টাৰ্ট হৈছিল সেই ক্লাসিক লুকটো এটা মডাৰ্ন টেকনলজিত Royal Enfield forward করিছে so here is the frame as like I said it's a triangular frame which is really very stable nimble and agile at the same time Interceptor 650 khona jothestokini chromor use like always Royal Enfield khub chromor use korise bike khonot so here apnalok jodi sai jetu engine cover ase covering to chromor use kora hoise aru a silencer dal to complete eta chromor insert kora hoise which looks really very nice design e pholopa khub straight simple eta design dise which looks really very nice really very classy and it has that retro Interceptor feeling in it so Interceptor jetu seat ase seat to apnaloke eta simple straight seat pai jabo which is really very comfortable for the long rides আৰু যেসমনে কলেজ কোন Interceptor 650 আছে ইয়াৰ যেটো ৰাইডিং পজিচন টু এটা আপৰাইট পজিচন হয় হ্যান্ডেল বার ডাল খুব ওয়াইড হয় আৰু অকমান উখ হয় যাৰ কাৰণে lean forward কৰা দৰকাৰ নাই এটা খুব আপৰাইট পজিচনত আপোনাকে চলাব পাৰিব which is really very comfortable for long rides আপোনাক লং ৰাইডত কোনো ধৰণৰ অসুবিধা নাপায় এই ৰাইডিং পজিচনটো কাৰণে মোৰওভাৰ লাইক আই সেড সিটটো খুবই কমফৰ্টেবল হয় যাৰ কাৰণে long distance যদি আপোনাক জাৰ্নি কৰে লাইক 100 200 কিলোমিটাৰ এটা ষ্ট্ৰেচ আপোনাক কোনো ধৰণৰ অসুবিধা নাই যদি মই Continental GT 650 কথা কব যাও unlike the Interceptor 650 Continental GT যেটো কনসেপ্ট আছে হেতু হল ক্যাফে ৰেচাৰ কনসেপ্ট ইয়াত আপোনালোকে পাই যাব ক্লিপ অন হ্যান্ডেল বার যত আপোনালোকে Interceptor পাইছিল এটা ওয়াইড আৰু খুব এটা ষ্ট্ৰেইট ফৰৱাৰ্ড হ্যান্ডেল বার তাৰ খলনি ক্যাফে ৰেচাৰত এটা মোৰ এগ্ৰেছিভ পজিচনৰ কাৰণে এটা ক্লিপ অন হ্যান্ডেল বার দিয়া হৈছে আৰু ইয়াত যেটো পেইন্ট জব আছে পেইন্ট জবটো খুবই অ্যাট্ৰাক্টিভ লাগিছে উইথ দিস গ্ৰাফিক্স ইট লুকস ৰিয়েলি ভেৰি প্ৰিমিয়াম ৰিয়েলি ভেৰি ক্লাসি এন্ড ৰেট্ৰো এট দ্য সেম টাইম সো ক্ৰোমো ইউজ লাইক Interceptor ইয়াতো যথেষ্টখিনি ক্ৰোমো ইউজ কৰিছে ক্ৰোমত কোনো ধৰণৰ খাল খলনি কৰা নাই সেম আপোনালোকে ডুৱেল সাইলেন্সাৰ পাই যাব উইথ ক্ৰোম ফিনিশ ইঞ্জিনৰ কভাৰিংটো ক্ৰোম ইউজ কৰা হৈছে এন্ড ওয়ান মোৰ ইন্টাৰেষ্টিং ফ্যাক্ট যেটো দুইখন বাইকতে আছে হেতু হৈছে ইয়াৰ ইঞ্জিনত থকা এটা ইঞ্জিন গাৰ্ড এই ইঞ্জিন গাৰ্ডৰ পাৰপাসটো হল আপোনালোকৰ ভৰিখন কিবা কাৰণে যদি ইঞ্জিনত টাচ হয় ইট উইল নট এলাউ দ্য লেগ টু বাৰ্ন ই আপোনালোকৰ ভৰিখন পুৰাৰ পৰা বাচাব এই লেগ গাৰ্ডৰ কাৰণে এটা খুব ওয়াইজ থিংকিং Royal Enfield এই ক্ষেত্ৰত কৰিছে যেহেতু ইঞ্জিনটো টুইন সিলিন্ডাৰ হয় প্যাৰেলাল হয় ইঞ্জিনৰ যেটো কভাৰিং আছে বা ইঞ্জিন যেটো আছে হেতু ফ্ৰেমৰ পৰা অলপ বাহিৰত ওলাই থাকে যাৰ কাৰণে হয়তো কোনোবা সময়ত ভৰিত লাগাৰ এটা চান্স থাকে গতিকে সেই কোনো ধৰণৰ অঘটন নঘটিবৰ কাৰণে বা নুপুৰিবৰ কাৰণে এই ইঞ্জিন গাৰ্ডডাল ইয়াত দিয়া হৈছে সো লাইক আই সেড unlike Interceptor 650 the Continental GT 650 has that aggressive riding posture that cafe racer look aru jodi apnaloke as a youngster hoy apnalok eta khub classy logote eta sports look lage apnaloke sports look bhal pai tenehole I think Continental GT 650 would be a better option for you and if you like to go on a long ride on like tripot jodi apnaloke khub jay long tripot jodi jay dinot 300-400 km jodi apnaloke travel kore enuka dhona trip jodi apnaloke plan kore khub ghona jodi apnaloke tripot jay tenehole moi bhabu Interceptor 650 would be a better option for you sabone gol ei jikon Continental GT 650 ase yar riding posture to khub engaging hoy olop eta aggressive riding posture hoy jehetu ekhon eta cafe racer style banase ja ইয়াত আপোনালোকে পাই যাব যেনেকৈ মই কলো ক্লিপ অন হ্যান্ডেল বার হোৱাৰ কাৰণে ইয়াৰ ৰাইডিং পজিচনটো অলপমান এগ্ৰেছিভ হয় যদিও ইমান বেছি এগ্ৰেছিভ নহয় যে আপোনালোকৰ ৰিষ্টত জোৰ কৰিব বা লং জাৰ্নিত কঁকালত প্ৰবলেম কৰিব বাট এই ৰাইডিং পজিচনটো ইজ ৰিয়েলি ভেৰি গুড ফৰ ইয়ৰ ৰাইডিং ডাইনামিক্সৰ কাৰণে আপোনালোকে যদি টুইষ্টেড যায় যদি টেৰা বেকা ৰাস্তাত যায় ইয়াক কণ্ট্ৰল কৰিবলৈ খুব ইজি হয় আৰু ইয়াৰ যেটো লিন এংগল আছে ইয়াৰ যেটো টোটাল যেটো পজিচন আছে পজিচনটো কাৰণে ইয়াৰ লিন এংগলটো ইনক্ৰিজ হয় আপোনালোকে টাৰ্নিঙত খুব ধুনীয়া কনফিডেন্স এটা পাব এই বাইকখনত হাই স্পিডত চলাবৰ কাৰণে সো যদিও এখন এটা এগ্ৰেছিভ লুক আছে বা এটা এগ্ৰেছিভ সিটিং পজিচন হয় বাট ইমান এগ্ৰেছিভ নহয় যে লং জাৰ্নিত আপোনালোকক অসুবিধা দিব সো সাইড অফ অলপ মই যেনেকৈ ক'লো দুইখন বাইকে খুব সিম্পল ক্লিন ৰেট্ৰো এণ্ড ক্লাছিক লুক এটা Royal Enfield দিছে আৰু দেখিবলৈ দুইখন বাইকে খুবেই মৰম লগা খুবেই এট্ৰেক্টিভ হয় সবনে গল পিছ মিনৰ পৰা because of this dual silencer দুইখন বাইকে দেখিবলৈ খুবেই বঢ়িয়া লাগে এটা মাস্কুলিন লুক এটা বাইকখনত আপোনালোকে পাই যাব আৰু দুইখন বাইকৰ কোনো ডিফাৰেন্স নাই পিছফালৰ পৰা লুকছটো চাই এখন Interceptor 650 হওক বা GT 650 হওক আপোনালোকে লুকছত from the back কোনো ধৰণৰ ডিফাৰেন্স নাই পিছফালে আপোনালোকে সেম এটা বাল্ব সেটআপ পাই যাব ব্ৰেক লাইট আৰু লাইক আই সেড ইন দি ফ্ৰন্ট ইয়াৰ যেটো
টাৰ্ণ ইণ্ডিকেটৰ আছে টাৰ্ণ ইণ্ডিকেটৰ এটা বাল্ব ছেটআপ হয় ইয়াত কোনো ধৰণৰ LED ছেটআপ ইউজ কৰা নাই আৰু এই যিটো টায়াৰ সাইজ আছে লাইক আই অলৰেডি সেড যিটো টায়াৰ সাইজ আছে হেতু হল 130 পিছপিনে আৰু ফ্ৰণ্টত মই যেনেকৈ কলো 100 সেকশন টায়াৰ হয় সো টায়াৰ সাইজটো হয়তো 140 বা 150 হয় দেখিবলৈ আৰু অলপ বাফি লাগিলে তেন বাইকখন বাট ষ্টিল এই যিটো 130 সেকশনৰ টায়াৰ আছে ইয়াৰ গ্ৰিপটো খুব ধুনীয়া হয় আৰু এই বাইকৰ হ্যান্ডলিংটো খুব কমপ্লিমেন্ট কৰে আপোনালোকে কোনো ধৰণৰ অসুবিধা নাপায় এই 130 সেকশন টায়াৰ সাইজটো বা স্পেশালি ইয়াত যিটো পাইৰেলি টায়াৰ লাগি আছে যিটো পাইৰেলি ফ্যান্টম টায়াৰ লাগি আছে ইয়াৰ গ্ৰিপটো খুবেই বঢ়িয়া হয় whether it be a dry surface or whether it be a wet surface আপোনালোকে বৰষুণত চলাওক বা ড্ৰাই এটা দিনত চলাওক এই টায়াৰটো আপোনালোকক কোনো ধৰণে কনফিডেন্স লুজ হ'ব নিদিয়ে সো ওভাৰঅল বাইকখনৰ লুকসটো মই যেনেকৈ বাৰে বাৰে কৈ আহিছোঁ এটা খুব সিম্পল ক্লিন ৰেট্ৰো yet এটা মডাৰ্ণ টাচ এই বাইকখনত Royal Enfield দিছে and both bike looks really good and আপোনালোকে বহাৰ লগে লগে you will feel that power in the bike as soon as you start riding so এটা মই দুখন বাইকৰ টেষ্ট ড্ৰাইভ এটা লৈ চাম আৰু মই আপোনালোকক জনাম বাইক দুখন চলাবলৈ কেনেকুৱা হয় ইয়াৰ পাৰফৰমেন্স কেনেকুৱা হয় ইয়াৰ ৰাইড আৰু হ্যান্ডলিং কেনেকুৱা আৰু এতিয়াও এই বাইকখনত আগৰ দৰে কমফৰ্ট আছে নে যেটো কাৰণে ৰয়েল এনফিল্ড খৰাই জনা যায় সো গল এটা বহি আছো ইন্টাৰসেপ্টৰ 650 মই এখন এটা টেষ্ট ড্ৰাইভ লৈ চাম like I said sound is really very nice grunt যেটো আছে এই গ্ৰান্টটোতে আপোনালোকে গম পাব কিমান পাৱাৰফুল হয় বাইকখন সো এটা মই এটা টেষ্ট ড্ৰাইভ লৈ চাম চলাবলৈ কেনেকুৱা বাইকখন মই GT650 যিখন কন্টিনেন্টাল GT650 আছে তাৰো এটা টেষ্ট ড্ৰাইভ লম হেতু মই এটা বেলেগ ভিডিও আপোনালোকক দিম আজি ভিডিওত মই অকল আপোনালোকৰ ইন্টাৰসেপ্টৰ 650 এটা টেষ্ট ড্ৰাইভ দিম সো ফাৰ্স্ট থিং ফাৰ্স্ট ভাইব্ৰেশন একদম না বাইকখনত এই যেটো প্যারালাল টুইন ইঞ্জিন আছে এই প্যারালাল টুইন ইঞ্জিনৰ যেটো ফায়াৰিং এংগল আছে ফায়াৰিং এংগলটো 270 ডিগ্ৰী হয় আৰু এই 270 ডিগ্ৰী ফায়াৰিং এংগল হোৱাৰ কাৰণে ইয়াৰ ভাইব্ৰেশনটো খুবেই কম হয় আৰু ইয়াৰ যে সাউন্ড আছে এই 270 ডিগ্ৰী ফায়াৰিং এংগল হোৱাৰ কাৰণে ইয়াৰ সাউন্ডটো শুনিবলৈ প্যারালাল টুইনতকৈ বেছি 90 ডিগ্ৰী টুইন ভি ইঞ্জিনৰ টাইপ সাউন্ড এটা আহে শুনিবলৈ সাউন্ডটো খুবেই মজা লাগে আৰু এতিয়া আহো পাৰফৰমেন্সলৈ So, throttle হোৱাৰ লগে লগে পিকআপটো খুব বঢ়িয়া খুব ৰেসপন্সিভ হয় বাইকখনৰ থ্ৰটলটো যদিও ৰাইড বাই ওয়াৰ টেকনলজি নাই কিন্তু ইয়াৰ যেটো থ্ৰটল ৰেসপন্স আছে ৰেসপন্সটো খুব বঢ়িয়া হয় ইয়াত আপোনালোকে পাই যাব বশ ফুয়েল ইনজেকশন সিস্টেম and it works really nice আৰু লাইক I said at the beginning ইয়াৰ যেটো পাৱাৰ হয় হেতু হল 47 bhp যেটো আপোনালোকে পাই যাব 7100 RPM আৰু ইয়াৰ যেটো টৰ্ক হয় হেতু হল 52 নিউটন মিটাৰ যেটো আপোনালোকে পাই যাব 5150 RPM কিন্তু যদি ইয়াৰ টৰ্ক যেটো পিক টৰ্ক আছে পিক টৰ্কটো 5100 আহে কিন্তু 80% of the torque you will get around 2500 RPM গতিকে ম্যাক্সিমাম টৰ্কৰ ম্যাক্সিমাম পোৰশন আপোনালোকে 2500 RPM এটা পাই যাব যাৰ কাৰণে ইয়াৰ যেটো লো পাৱাৰ ৰেঞ্জ আছে লো ৰেঞ্জটো খুব ষ্ট্ৰং হয় লো আৰু মিড ৰেঞ্জটো খুবেই ষ্ট্ৰং হয় কোনো ধৰণৰ বাইকখনৰ ভাইব্ৰেশন নাই আৰু ইয়াৰ যেটো সাসপেনশন আছে সাসপেনশনটো যেনেকৈ মই কলো ফ্ৰণ্টৰ যেটো সাসপেনশন আছে হেতু অন দ্য সফটৱেৰ সাইড but the rear suspension is on the stiffer side আৰু এই দুটা কম্বিনেশনটো ইমান ধুনীয়াকৈ বনাইছে ইমান ধুনীয়াকৈ দুটা টিউন কৰিছে যে ই বেয়া ৰাস্তা as well as highway দুটাতে খুব এটা কমফৰ্টেবল জাৰ্নি আপোনালোকক দিব হাইৱে এই বাইকখনৰ যেটো কন্ট্ৰলেবিলিটি আছে খুব নিম্বল হয় বাইকখন কোনো ধৰণৰ ভাইব্ৰেশন বাইকখনত নহয় বা কন্ট্ৰলেবিলিটি কোনো ধৰণৰ ইস্যু নহয় সো লাইক আই সেড সিটটো যেটো যিখন কন্টিনেন্টাল জিটি আছে তাৰ সিটটো এখনতকৈ অকমান পাতলা হয় কিন্তু এখন সিটটো এজ কম্পেয়াৰ টু কন্টিনেন্টাল জিটি মোটা হয় কাৰণ ইয়াৰ কমফৰ্টটো সিটৰ কমফৰ্টটো বেছি হয় প্লাস মোৰ লাইক আই সেড ইয়াৰ যেটো সিটিং পজিশন আছে পজিশনটো আপৰাইট হোৱাৰ কাৰণে লং জাৰ্নি তোমাৰ কোনো ধৰণৰ প্ৰবলেম নহয় খুব এটা কমফৰ্টেবল পজিশনত মই এটা বহি বাইকখন চলাই আছো সো এই বাইকখন আপোনালোকে পাই যাব বেম্বো ব্ৰেক ক্যালিপাৰ্স আৰু ইয়াৰ যেটো ব্ৰেকৰ সাইজ হয় ফ্ৰণ্টৰ ব্ৰেক ডিস্ক হল তাৰ সাইজ হল 320 mm আৰু যিখন ৰিয়াৰ ডিস্ক আছে তাৰ সাইজ হল 240 mm আৰু ব্ৰেকৰ যেটো বাইট আছে বাইট আৰু ফিডব্যাকটো খুব ধুনীয়া হয় আপোনালোকে এটা কনফিডেন্স পাব ব্ৰেক এপ্লাই কৰোতে প্লাস আপোনালোকে বাইকখনত পাই যাব ডুৱেল চেনেল ABS which again
assures you that this bike is not gonna skid out in case of panic braking. So I'm really very happy with this engine performance. Royal Enfield, which is known for its vibrations in their bikes and in their engines, has now done a commendable job with this Interceptor 650. Vibration less at the engine bonaise, sweet sounding engine, but still it has the DNA of the raw power and the raw grunt that Royal Enfield bikes always have. So this is a sweet spot between a retro and a modern classic. And once again, Royal Enfield has done a great job with this Interceptor 650 as well as the Continental GT 650. So it is a highway pump. Highway mo ekhona ebar pickup test eta lom, and I'm sure this bike is gonna bring a smile on your face when you pull it harder, because this bike will not disappoint you. This is one of the most affordable 650cc bikes in Indian market right now. So etia jodi performance kotha ko, just twist of the engine and this bike will fly like anything. So as you know, bike jodi performance ase, yeah, 0 to 100 near about 6.6 seconds at 0 to 100 km speed hoy, aru it can cross 100 km per hour in second gear only. So khub powerful bike hoy, apnaloke solai khub bhal pabo. Apnalok jodi already as a Royal Enfield fan hoy aru apnaloke ekhon sports bike bhal pai, ekhon powerful bike bhal pai, tene hole this bike is just for you. Look at the way it goes. It's so powerful, so torquey. It just crosses 100 km per hour in the second gear, which is insane. And the power delivery is so linear, it doesn't give you that jerkiness. And now but this bike is equipped with a slipper clutch, which means changing gear is so very comfortable. Again, turn the throttle and this bike will fly. And the brakes are powerful as well. And slipper clutch হোৱাৰ কাৰণে ইয়াত ডাউন শিফট কৰা খুব স্মুথ হয়, কোনো ধৰণৰ ইঞ্জিন ব্ৰেকিং আপোনালোকে ফিল নকৰে। ইঞ্জিন ব্ৰেকিংটো খুব ধুনীয়াকৈ মেনেজ হয় বাইকখনত, যাৰ কাৰণে ই আপোনাৰ ৰাইডিং এক্সপিৰিয়েঞ্চটো আৰু অলপ এনহেঞ্চ কৰে। সো বন্ধুসকল, এইটোৱে আছিল আজি মোৰ ইণ্টাৰচেপ্টৰ 650 আৰু কণ্টিনেণ্টেল GT 650 ওপৰত এটা সৰু আৰু ডিটেইল ৰিভিউ। সো আজি ৰিভিউটো মই দিলোঁ শৰাইঘাট ৰাইডাৰ্ছৰ সহযোগত, আৰু এতিয়া মোৰ লগত আছে শৰাইঘাট ৰাইডাৰ্ছৰ চেলছ মেনেজাৰ অৰূপজ্যোতি দাস। वेलकम टू अসমীয়া न्यूज दादा। सो এতিয়া অৰূপে যিখিনি অফাৰ আছে এই নতুন ইণ্টাৰচেপ্টৰখনৰ লগত যিখিনি অফাৰ আহিছে বা কি ফাইনেন্সৰ সা সুবিধা আছে সেই বিষয়ে মোক অলপমান আপোনালোকে এতিয়া জনাই দিব। সো অৰূপ, এই নতুন ইণ্টাৰচেপ্টৰ 650খনৰ কাৰণে কি কি অফাৰ বৰ্তমান তোমালোকৰ ফালৰ পৰা দি আছা? অফাৰ বুলি ক'ব লাগিলে এতিয়া ফাইনেন্স ছেক্টৰত মই গৈ আছোঁ। ফাইনেন্স ছেক্টৰত 20% ডাউন পে'মেণ্টত আহি যায়, তাত কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যনছ থাকে। আৰু ছেকেণ্ড অপশ্যনটো হ'ল তেখেতে যদি ছাপ'জ কাষ্টমাৰজনে বাইক এখন ডেলিভাৰী লয়, ইয়াৰ পৰা হেলমেট এটা ফ্ৰী পাব তেখেতে। RSA 1 বছৰৰ কাৰণে তেখেতে RSA মিনছ ৰোড ছাইড এছিষ্টেঞ্চ যিটো আছে। অ'কে, ছাপ'জ ৰাস্তাত কিবা এটা হৈ গ'ল, ব্ৰেকডাউন হ'ল কিবা এটা বা টায়াৰ পামচাৰ হ'ল, তেখেতে পাই যাব এইখিনি। অ'কে, বেকআপ পাই যাব। তাৰ কাৰণে এটা টোল ফ্ৰী নাম্বাৰ দিয়া যাব, টোল ফ্ৰী নাম্বাৰটোত কণ্টেক্ট কৰিলে তেখেতে উইদিন 1 আৱাৰ্ছৰ ভিতৰত তেখেতে পাই যাব। অ'কে, বঢ়িয়া। সো যেনেকৈ বন্ধুসকল আপোনালোকে এতিয়া গম পালে যে আপোনালোকে কেৱল মাত্ৰ 20% ডাউন পে'মেণ্ট দি আপোনালোকে এখন ইণ্টাৰচেপ্টৰ বা কণ্টিনেণ্টেল GT 650 ঘৰলৈ লৈ যাব পাৰিব, হুইচ ইজ ৰিয়েলি ভেৰি গুড অফাৰ। তাৰ লগতে আপোনালোকে বাইকখন লোৱাৰ লগে লগে পাব এটা হেলমেট হুইচ ইজ কমপ্লিটলি ফ্ৰী ফ্ৰম দি শৰাইঘাট ৰাইডাৰ্ছ, আৰু তাৰ লগত আপোনালোকে পাব 1 বছৰ ৰোড ছাইড এছিষ্টেঞ্চ কমপ্লিটলি ফ্ৰী। আৰু আপোনালোকে যদিহে মোৰ ভিডিঅ'টো চাই এই বাইকখন ল'বলৈ আহে, আপোনালোকে এবাৰ মেনশ্যন কৰিব। আই এম চিয়'ৰ তেখেতসকলে নিশ্চয় কিবা এটা এক্সট্ৰা অফাৰ আপোনালোকক দিব, যদিহে আপোনালোকে মোৰ ভিডিঅ' থ্ৰুৱেদি এই গাড়ীখন বা এই বাইকখন লোৱাৰ কথা ভাবে। সো মই তেনেকৈ ক'লোঁ আজি শৰাইঘাট ৰাইডাৰ্ছৰ সহযোগত মই এই বাইকখনৰ এটা ৰিভিউ দিব পালোঁ।
The staffs around here are very friendly. আপোনালোকে আহি খুব ভাল পাব সো মই আপোনালোকক কোন যদিহে আপোনালোকে এখন বাইক কিনাৰ কথা ভাবি আছে এখন পাৱাৰফুল পাৰফৰমেন্স ওৰিয়েন্টেড লগত এখন খুব কমফৰ্টেবল বাইক লোৱাৰ কথা ভাবি আছে তেনেহলে এবাৰ Continental GT 650 আৰু Interceptor 650 এই দুখন বাইকৰ টেষ্ট ড্ৰাইভ লৈ চাওক এবাৰ খৰাঘাট ৰাইডাৰ চলে আহক মোৰ নাম কব তেখেতসকলে আপোনালোকক গোটেইখিনি সহায় কৰিব টেষ্ট ৰাইডৰ লগত ৰিলেটেড আৰু তাৰ লগতে যদিহে আপোনালোকে লয় মই যেনেকৈ আপোনালোকক ৰূপে কলে গোটেইখিনি অফাৰৰ বিষয়ে সেই অফাৰখিনি আপোনালোকে এভেইল কৰিব পাৰিব সৌৰভ থ্যাংক ইউ সো মাচ ফৰ দি ইণ্টাৰভিউ এণ্ড মোৰ ৰাইডাৰ্ছখিনি আহিলে বা মোৰ ভিউৱাৰ্ছখিনি আহিলে অলপমান সহায় কৰি দিবা তেখেতক ওকে থ্যাংক ইউ সো মাচ সো বন্ধুসকল আজি এইটো আছিল নতুন Interceptor 650 আৰু Continental GT 650 ওপৰত মোৰ এটা সৰু ৰিভিউ আৰু এনেকুৱা ধৰণৰ নতুন বাইক আৰু গাড়ীৰ ৰিভিউ কম্পেৰিজনছ আৰু অটোমোবাইলৰ লগত ৰিলেটেড সকলো ধৰণৰ নিউজ চাই থাকিবৰ কাৰণে অসমীয়া অন হুইলছ চেনেলটো সাবস্ক্ৰাইব কৰি তলত থকা বেল আইকনটো টিপি দিব গতিকে আজিলৈ ইমানে বন্ধুসকল মই আকৌ আহিম আপোনালোকৰ মাজলৈ এটা নতুন ৰিভিউ লৈ এখন নতুন গাড়ী বা বাইক লৈ তেতিয়ালৈ আপোনালোক সকলো হাঁহি থাকক আৰু সুখত থাকক দিস ইজ জ্যোতি সাইনিং অফ ফৰ টুডে বাই বাই